নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেদৰে আবেদন কৰিব লাগিব, ক'ত কৰিব লাগিব সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 5টাকৈ আঁচনি আৰম্ভণি কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব 5টাকৈ আঁচনিৰ সুবিধা। আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। কেনেদৰে আবেদন কৰিব আগলৈ চাওক। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলাসকলে লাভ কৰিব। লগতে যিসকলে টেইলাৰিঙৰ লগত জড়িত আছে তেওঁলোকৰ বাবে এই 5টাকৈ আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বিশেষ সুবিধা এই আঁচনিখনৰ ভিতৰতে। লগতে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনিৰ লগতে অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰিব এতিয়াৰে পৰা। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীক। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিসমূহে। লগতে 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আঁচনি আৰম্ভ কৰিছে এতিয়াৰে পৰা চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে। লগতে কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে। লগতে 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে এতিয়াৰে পৰা চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে এতিয়াৰে পৰা চৰকাৰে। লগতে পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। অৰ্থাৎ অৰুণোদয় আঁচনি আবেদন কৰিব হ'লে বছৰি 2 লাখ টকাতকৈ আয় কম হ'ব লাগিব। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে ডিবিটিৰ মাধ্যমত 1250 টকাকৈ। লগতে গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। অৰ্থাৎ এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজ সাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই নতুনকৈ এই 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ লগত যোগাযোগ কৰিব। আৰু এই আঁচনিকেইটাৰ বিষয়ে আপোনালোকে ভালদৰে অৱগত হ'ব বা আপোনালোকে ভালদৰে জানিব পাৰিব। আৰু ক'ত কেনেদৰে আবেদন কৰিব। যদি আপোনালোকে যিকোনো আঁচনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আঁচনিটোৰ নাম আৰু ক'ত কেনেদৰে আবেদন কৰিব লাগিব আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে যদিহে আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে এই আঁচনি অৰ্থাৎ এই 5টাকৈ আঁচনি আবেদন কৰিব পাৰে। কাৰণ হয়তো বহুতৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে হয়তো বহুতখিনি আঁচনিৰ কথা নাজানে বা তেওঁলোকে আঁচনিখিনিৰ পৰা বঞ্চিত হৈছে। যিহেতু চৰকাৰে দিছে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। আৰু এই গেছ চিলিণ্ডাৰ যাতে সকলো মানুহে লাভ কৰে। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে যাতে লাভ কৰে। বিনামূলীয়াকৈ চিলাই মেচিন, স্বনিৰ্ভৰ নাৰী যোজনা, সুকন্যা সমৃদ্ধি যোজনা, লগতে অসম অৰুণোদয় আঁচনি। যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে এই 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰে নতুনকৈ। তাৰ বাবে আপোনালোকে এই ভিডিঅ' সকলোৱে চাবলৈ সহায় কৰি দিব। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে অসমত যাতে কোনো মানুহে এই আঁচনিসমূহৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলোৱে যাতে আবেদন কৰে আৰু সকলোৱে যাতে এই আঁচনিকেইটাত অন্তৰ্ভুক্ত হয় তাৰ বাবে আহ্বান জনাইছে। গতিকে বন্ধু বান্ধৱীসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।